গোৱালপাৰাৰ গোবিন্দপুৰত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ মিত্ৰজোঁট তথা অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰসংগৰে কংগ্ৰেছ এআইডিএফক তীব্ৰ সমালোচনা ৰঞ্জিত দাসৰ দেশ ৰাজ্য তথা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ ধৰ্মীয় সংখ্যালঘু এলেকাত এনেকুৱা যোৱাৰ কথাটো মই আচলতে প্ৰথমে ভাবিব পৰা নাছিলোঁ আৰু যোৱাকালি মই জলেশ্বৰত মিটিং কৰিছোঁ বা মই যিহেতু ধুবুৰী জিলাৰ যিহেতু ইনচাৰ্জ সমগ্ৰ মই মাইনৰিটি অঞ্চলত এই যিটো ঢৌ দেখিছোঁ আচলতে এই ঢৌটোৰ কাৰণে আমাৰ বিজেপিৰ কোনো কাৰ্যকৰ্তা বা এজিপিৰ কাৰ্যকৰ্তা ক্ৰেডিট নহয় এই ঢৌটো মূলগতভাৱে যদি ক্ৰেডিট দিবলগীয়া হয় দুগৰাকী ব্যক্তিক সেই দুগৰাকী ব্যক্তি হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ কিয় যে তেওঁলোকে যি বিকাশমুখী আৰু জনকল্যাণমুখী যি ব্যৱস্থা কৰিছে সেইবোৰ কথা বুজি উঠিছে যেনেকুৱাকৈ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত যদি কওঁ আজি 4 কোটি ঘৰৰ ভিতৰত 20 লাখ আমাৰ ইয়াতে ঘৰ প্ৰদান কৰিছে অসমত নতুনকৈ আৰু 7 লাখ ঘৰ যিহেতু 2 কোটি ঘৰ চেংচন হৈছে ভাৰত চৰকাৰে গতিকে 7 কোটি আমাৰ ৱেটিং লিষ্টত আছে সেই 7 লাখ মানুহে পাব